আজিৰ এই সংবাদ মেলত উপবেষ্ট কেএসসি চেয়ারম্যান সমন্বিতে কেএসসির বিভিন্ন পদত অধিষ্ঠিত সম্মানীয় সভাপতি প্রমুখে বিভিন্ন পদৰ সদস্যসকল আক্ৰাছুৰ সম্মানীয় সভাপতি প্ৰমুখে বিভিন্ন পদত অধিষ্ঠিত সম্মানীয় ব্যক্তিসকল বিশ্ববিদ্যালয়ৰ আমাৰ বঙাইগাঁও বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ মনোজিত শৰ্মা সমন্বিতে বিভিন্ন চেনেলৰ মোৰ মৰমৰ মিডিয়া পাৰ্চনসকল জৰিয়তে মই পোনপ্ৰথমে আপোনালোকক বঙাইগাঁও বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা পঞ্জীয়ক হিচাপে মই সকলোকে আদৰণি জনাইছোঁ। আজিৰ এই সংবাদ মেলৰ এটা সুন্দৰ দিন, আচলতে ভাল লাগিছে যি আপোনালোকৰ পদক্ষেপ। আচলতে আমি যোৱাকালি আমাৰ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য অধ্যাপক ডক্টৰ তৰুণী ডেকা ছাৰৰ সভাপতিত্বত আমাৰ এখন ষ্টেয়াৰিং কমিটিৰ সভা বহিছিলে আৰু সেই সভাতে কেএসসি আৰু আক্ৰাছুৰ যুটীয়া উদ্যোগত যি আপোনাৰ বঙাইগাঁও বিশ্ববিদ্যালয়ৰ চৌহদত কোচ ৰাজবংশীৰ ভাষা সাহিত্য সংস্কৃতি অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ স্থাপনৰ কাৰণে যি আমাক আবেদন কৰিছিল, সেই আবেদন মৰ্মে আমি যোৱাকালি আমি ষ্টেয়াৰিং কমিটিত আমি এটা প্ৰস্তাৱ ৰাখিছিলোঁ। তেওঁলোকৰ আবেদনক সন্মান জনাই আমিও আচলতে বিশ্ববিদ্যালয় যিহেতু আমি বঙাইগাঁও মহাবিদ্যালয়খন বিশ্ববিদ্যালয়লৈ উন্নতিকৰণ হৈছে, গতিকে আমিও এটা এই কলেজ আকাৰতো এনেকুৱা এটা মোৰ দিনত মই যেতিয়া অধ্যক্ষ হৈ আছিলোঁ তেতিয়া এটা প্ৰস্তাৱ আহিছিল, ইয়াত এটা কোচ ৰাজবংশীৰ এনেকুৱা ঠিক আছে এইটো ষ্টাডি চেণ্টাৰ নাছিলে, কিবা এটা ভাষা ইয়াতে লেংগুৱেজ চেণ্টাৰ খোলাৰ কাৰণে এটা দলে আহিছিলে মোৰ ওচৰত। যিয়ে নহওক ভাল লাগিছে আপোনালোকৰ পদক্ষেপ আৰু এতিয়া যেতিয়া আমাৰ বিশ্ববিদ্যালয় হ'ল আমি হয়তো পৰিসৰ আমি বৃদ্ধি কৰিব লাগিব আৰু NEPO এই যি আমাৰ সৰু সৰু যিবিলাক আমাৰ ভাষা আছে, ভাষা উপভাষা, এই ভাষা উপভাষাসমূহক এটা প্ৰাধান্য দিয়াৰ কাৰণে এটা আমাৰ NEPটো এটা প্ৰস্তাৱনা আছে। গতিকে মই কেএসসি আৰু আক্ৰাছুৰ এই যিটো যুটীয়া উদ্যোগ, এটা সুন্দৰ উদ্যোগ, গতিকে তাৰ কাৰণে মই আপোনালোকক আটাইকে ধন্যবাদ জনাইছোঁ। আশা কৰোঁ মই আপোনালোকৰ এই যি পদক্ষেপ, যি আপোনালোকে এটা সুন্দৰ চিন্তাৰে আহি আমাৰ ইয়াত বঙাইগাঁৱত যিহেতু আক্ৰাছ বা কোচ ৰাজবংশী আয়ত্তশাসিত অঞ্চল পশ্চিম অঞ্চলটো ধৰা হয়, গতিকে এই ভাষা সাহিত্য সংস্কৃতিৰ এটা প্ৰসাৰ বৃদ্ধি লাভ কৰিব আমাৰ বঙাইগাঁও বিশ্ববিদ্যালয়ৰ আৰু আপোনালোকৰ সহযোগত। গতিকে মই এইখিনিকে ক'ব বিচাৰোঁ। গতিকে আপোনালোকৰ যি আবেদন, সেই আবেদনক সন্মান জনাই আমি যি আপোনালোকে যিটো এটা কথা বা এটা ৰুম বিচাৰিছিলে, এই কথাটো আমি দিয়াৰ কাৰণে যোৱাকালি আমি এটা সিদ্ধান্ত লৈছোঁ। গতিকে পুনৰবাৰ মই আটাইকে বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা কেএসসি আক্ৰাছু আৰু আমাৰ ইয়াত উপবেষ্ট বিভিন্ন মিডিয়াৰ বন্ধুবৰ্গক মই পুনৰবাৰ অভিনন্দন আৰু কৃতজ্ঞতা জনাইছোঁ। আজিৰ দিনটো এটা যথেষ্ট ভাল দিন, কাৰণ এইটো বঙাইগাঁও বিশ্ববিদ্যালয়ৰ মই এজন সদস্য হিচাপে ক'ম যে NEP 2020 যেতিয়া NEP ষ্টাৰ্ট হৈছিলে তাৰ এটা মানে বেছিক কম্পনেণ্টেই আছিলে যে যিবিলাক স্থানীয় ভাষা, স্থানীয় সংস্কৃতি, এইবিলাকক মানে সেইবিলাকৰ ওপৰত গৱেষণা কৰা, সেইবিলাকৰ ওপৰত অধ্যয়ন কৰা বা সেইবিলাকক আপডেট কৰা। গতিকে সেইটো দৃষ্টিকোণৰ পৰাই আমি বিশ্ববিদ্যালয় অথৰিটিও আমাৰ যথেষ্ট আগ্ৰহী আছিলে যে এই যিটো পশ্চিম অসম এইটো প্ৰান্ত যিহেতু কোচ ৰাজবংশী তেওঁলোক এইটো অধ্যুষিত, তেওঁলোক এইটো ডেমোগ্ৰাফি এই এৰিয়াটো যিটো কাভাৰ কৰে, গতিকে
এই ভাষা তেওঁলোকৰ ভাষা সংস্কৃতি বা তেওঁলোকৰ অন্য যিবিলাক সাজনশৈলী অন্য যিবিলাক কথা আছে সেইবিলাকৰ ক্ষেত্ৰত এটা যদি অধ্যয়ন কেন্দ্ৰ আমাৰ বঙাইগাঁও বিশ্ববিদ্যালয়ত স্থাপন হয় আৰু আমাৰ যিটো বিশ্ববিদ্যালয় এখন সমাজৰ লগত যিটো সম্পৰ্ক বৰ্তাই ৰখাৰ যিটো ৰাস্তা এই ৰাস্তাটো ইয়াৰ লগত এটা খোল খাব। গতিকে এই সকলোবিলাক চাই পেলাই আমাৰ যিটো এটা পদক্ষেপ লোৱা হৈছে মই ভাবিছোঁ এইটো এটা যথেষ্ট ভাল পদক্ষেপ। দ্বিতীয় কথা ইয়াৰ যিটো SOP আহিব আমি কেনেকুৱা ধৰণে ভৱিষ্যতে আমি চলিম সেইটোক লৈ আমাৰ এটা যোৱাকালি এখন আমাৰ আপোনালোকৰ ফালৰ পৰা মানে আক্ৰাছু আৰু PSCৰ ফালৰ পৰা তেওঁলোকৰ কোনোবা বিষয়ববীয়া থাকিব, আমাৰ বিশ্ববিদ্যালয়ৰ পৰাও ময়ো থাকিম বা ৰেজিষ্ট্ৰাৰ ছাৰো থাকিব। আমি এখন মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিঙত আমি বনাই ল'ম, লৈ পেলাই ভৱিষ্যতে অভাৰঅল এই অঞ্চলটোত কেনেকুৱাকৈ উন্নয়ন কৰিব পাৰি বা আমাৰ বিশ্ববিদ্যালয়কো একেলগে কেনেকুৱাকৈ আগবঢ়াই লৈ যাব পাৰি সেইটো লৈ পেলাই আমাৰ থুলমূলকৈ আলোচনা হৈছে আৰু এইটো ক্ষেত্ৰত আমি যথেষ্ট আগ্ৰহী বা মানে আশাবাদী যে কিবা এটা ভাল হ'বলৈ ওলাইছে। এতিয়া আমাৰ যিটো মানে প্ৰাৰম্ভিক যিটো আলোচনা হ'ল সেইটোত হয়তো 9 তাৰিখে আমি এটা দিন এটা নিৰ্ধাৰণ কৰিছোঁ, জানুৱাৰীৰ 9 তাৰিখে 2026 চনৰ। গতিকে আমাৰ এটা জাগা এটা চোৱা হৈছে আমাৰ বিশ্ববিদ্যালয় চৌহদৰ ভিতৰত বা ৰুম এটাও চোৱা গৈছে য'ত এই গোটেইখিনিৰ মানে ছাপোৰ্ট হিচাপে থাকিব। বিশেষকৈ মেমৰেণ্ডাম আমাৰ যিখন MOU চুক্তি হয় সেইটোত আমি বিশেষকৈ এতিয়া ক'ব নোৱাৰিম দুপক্ষৰ লগত মানে আল্টিমেটলি তিনিটা পক্ষৰ লগত যেতিয়া আলোচনা হ'ব তেতিয়া আমি বিচাৰোঁ যে আমাৰ ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালী বা অভাৰঅল এই সমাজটো উপকৃত হওক সেইটোৰ কাৰণে যিখিনি কৰিবলগীয়া আছে বহি পেলাই চবে মিলি পেলাই কৰিলেই হ'ল আৰু এইটোৱে কথা আৰু ৰিচোৰ্চ পাৰ্চন ইয়াতে বিশেষজ্ঞ কোন থাকিব গৱেষণাৰ সেইটো ক্ষেত্ৰত আমি বহিব লাগিব, কথা পাতিব লাগিব। আমাৰ এতিয়া বিশ্ববিদ্যালয় যিহেতু বিশ্ববিদ্যালয় আমি প্ৰাৰম্ভিক পৰ্যায়ত আছোঁ যিহেতু আমাৰো গৱেষণাৰ লগত জড়িত বহুত সমল ব্যক্তি আছে আমাৰ বিশ্ববিদ্যালয়ৰ পৰিসৰতে আৰু ইয়াৰ পিছত হয়তো নতুন এপইণ্টমেণ্ট হ'ব, বেলেগৰ পৰাও আমি অন্য ধৰণৰ বেলেগ বিশ্ববিদ্যালয়ত যিটো এইটো ফিল্ডত যাৰ এক্সপাৰ্টেজ আছে তেওঁলোককো ইয়াত অন্তৰ্ভুক্ত কৰা হ'ব। অভাৰঅল আমাৰ অবজেক্টিভটো একদম মানে ষ্ট্ৰেইট যে সমাজৰ উন্নয়ন হ'ব লাগে, ছাত্ৰ ছাত্ৰীৰ উন্নয়ন হ'ব লাগে আৰু এই যিটো ভাষা সংস্কৃতি আমাৰ এই থলুৱা ভাষা সংস্কৃতিও সেইটোৰ আপগ্ৰেড হ'ব লাগে। গতিকে সেইটো ক্ষেত্ৰত যিয়ে কণ্ট্ৰিবিউট কৰিব তেওঁলোকে আমাৰ এই পৰিসৰৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব। এইটো ছাবজেক্ট হিচাপে থাকিব না খালি ৰিচাৰ্চ হ'ব? এতিয়া চাওক ৰিচাৰ্চৰ কেইবাটাও পাৰ্ট আছে। আমি ৰিচাৰ্চ বুলিলে সাধাৰণতে আমি যিটো PhD বুলি কওঁ অকল PhDতে ৰিচাৰ্চ সমাপ্ত নহয়, PhDৰ পিছতো থাকে বা তাৰো কিছুমান MRP কিছুমান থাকে মাইনৰ ৰিচাৰ্চ প্ৰজেক্ট। যেনে ধৰি লওক এতিয়া ICSSR তেওঁলোকে মাইনৰ ৰিচাৰ্চ প্ৰজেক্ট দিয়ে। আমাৰ যদি এই ষ্টাডি চেণ্টাৰটো আমি ভালকৈ চলাব পাৰোঁ ইয়াৰ লগত কিন্তু অন্য কেইবাটাও তৰপীয়া কাম হ'ব। যে ধৰক আমি চৰকাৰৰ লগত কথা পাতিব লাগিব, মানে UGCৰ লগত কথা পাতিব লাগিব, এইবিলাক ৰেজিষ্ট্ৰেশ্যন হ'ব। পিছত VC ছাৰে আপোনালোকক এই কথাবিলাক গোটেই পৰ্যায়ক্ৰমে ক'ব। এই ক্ষেত্ৰত তেওঁ নিজেও আগ্ৰহী বা এই ক্ষেত্ৰত তেওঁ যথেষ্ট অভিজ্ঞ, তেওঁ জানে কামটো কেনেকৈ কৰিব লাগে আৰু তেওঁ যি ধৰণে আমাক নিৰ্দেশনা দিয়ে সেই নিৰ্দেশনা মতে আমি ভৱিষ্যতে ষ্টেপ বাই ষ্টেপ আগবাঢ়িম। এনে দেখা গৈছে কোচ-ৰাজবংশী যিটো অধ্যুষিত এলেকা আমাৰ এইটো লোৱাৰ আসাম আৰু নৰ্থ বেংগলৰ পৰে আপোনাৰ নৰ্থ বেংগল ইউনিভাৰ্চিটি বা আলিপুৰদুৱাৰ ইউনিভাৰ্চিটি তাতেও কিবা এনেকুৱা আছে নেকি? আমি জনাত যেতিয়া চাওক কোচ-ৰাজবংশীৰ লগত যেতিয়া আমি গুগলতে ক্লিক কৰোঁ ইমান মানে কাম কিছুমান হৈছে, এনেকুৱা নিচিনা নহয় যে কাম যে হোৱা নাই, কাম অলপ হৈছে কিন্তু যিমানটো হ'ব লাগিছিল সিমানখিনি হোৱা নাই। কিছুমান এৰিয়াত হয়তো ক'ৰবাত নিজা চেণ্টাৰ আছে নে মোৰ ইমানখিনি মোৰ হাতত ইনফৰমেশ্যন নাই, কিন্তু মই ভাবোঁ ইয়াক লৈ কোনোবাই কামো কৰি আছে। বেলেগ বিশ্ববিদ্যালয়ৰ অধ্যাপক কোনোবা শ্বিলঙত আছে বা বেলেগ গুৱাহাটী বিশ্ববিদ্যালয় আছে, এইটো লৈ কাম কৰি আছে, আমাৰ ৰিচৰ্চফুল পাৰ্চন আছে। কিন্তু এনেকুৱা ধৰণৰ প্লেটফৰ্ম এটা হয়তো মই ভাবোঁ য'ত আমি এটাই ফ'কাছ যে এইটোক লৈ পেলাই কাম কৰা যাব, আমাৰ গৱেষণা কৰা যাব, সেইটো ভাষাক লৈ অধ্যয়ন কৰা যাব, সেইটো সংস্কৃতিক লৈ অধ্যয়ন কৰা যাব, তেওঁলোকৰ আপগ্ৰেডেশ্যনৰ কাৰণে বা বিভিন্ন এতিয়া গৱেষণাৰ কনটেক্সত যদি আমি ক'ব যাওঁ কেইবাটাও দিশ আছে। ক'ৰবাত ধৰক নাৰীৰ লগত জড়িত আলোচনা কৰা আছে, ক'ৰবাত খাদ্যৰ লগত জড়িত, সাজপাৰৰ লগত জড়িত আলোচনা। মই ভাবোঁ আমাৰ এইটো ডেম'গ্ৰাফিত মানে আমাৰ কোচ-ৰাজবংশী যিটো থলুৱা এই মানুহখিনি আছে এইখিনিৰ ওপৰত ইমানখিনি বহুত বিতংভাৱে বহুত বেছি হোৱা নাই। গতিকে তাৰ কাৰণে এটা প্লেটফৰ্ম এটা বিৰাটেই জৰুৰী আছিলে।
গতিকে ভাবোঁ এইটো এইবাৰ ঠিক ঠাক হ'ব। ইতিহাস আপোনাৰ আমি বিভিন্ন কিতাপ পত্ৰ দেখো যে কোচ ৰাজবংশী সম্বন্ধীয় যিবোৰ কিতাপ পত্ৰ আছে বা বিভিন্ন কিতাপত মানে বিভিন্ন মতামত আমি দেখিবলৈ পাওঁ। এই গৱেষণাৰ জৰিয়তে আপোনালোকে এনেকুৱা এখন পত্ৰ বা গৱেষণা পত্ৰ উলিয়াম বুলি ভাবিছে নেকি যিখনে মানে আপোনাৰ ইতিহাসৰ ওপৰতো কাম কৰে, মানে ইতিহাস যাতে বিকৃত নহয় তাৰ ওপৰতো কাম কৰে? সেইটোতো এটা একদম এচেঞ্চিয়েল কম্পনেণ্ট, ইতিহাসটো চাব লাগিব। কিন্তু তাৰ কাৰণে আমি এটা প্লেটফৰ্মটো এতিয়া অপেন, হয়নে নহয়? যিখিনি বস্তু চালি জাৰি চোৱা হোৱা নাছিল, এইবাৰ চালি জাৰি চাওক। যিবিলাক সমল আমাৰ যিটো ধৰক আমি যিখিনি সাধাৰণ মানুহে জানো, মই এজন ধৰক মই অনা কোচ ৰাজবংশী মানুহ, মই চিলাৰাক মই ভালকৈ জানো, নৰনাৰায়ণক ভালকৈ জানো, কিন্তু মই জানো কোচ ৰাজবংশীৰ সাহিত্য সমৃদ্ধি ইতিহাস ইমান ৰিচ যে বহুত কথা মই জনা উচিত আছিল, মই জানিব লাগিছিল, হয়তো মই জনাৰ বহুত বেছি সময় পোৱা নাই। কিন্তু গতিকে এইটো এটা প্লেটফৰ্ম হ'ব যে এইবিলাকৰ ওপৰত ভালকৈ গৱেষণা চলিব। বহুত আগতে কি আছিল, এতিয়া মই নিজে ধৰি লওক কোনোবা এটা প্ৰান্তৰ পৰা আহিছোঁ, ধৰি লওক মোৰ ঘৰ বঙাইগাঁৱত নহয়, কিন্তু মোৰ যিটো ঠাইত জন্মস্থান সেইটো কিন্তু মই আচলতে কমতাপুৰী আহিম। মই যদি আজি ক'বলৈ যাওঁ, মোৰ প্ৰকৃত এড্ৰেছ মোৰ কমতাপুৰতেই মোৰ জন্ম। গতিকে এইবোৰ কথা ভালকৈ হয়তো গৱেষণাৰ কাৰণে স্থল আছে, আৰু ভাল গৱেষকক আমি যেতিয়া লজিষ্টিক ছাপোৰ্টটো দিম, তেওঁলোকে নিশ্চয় ভালকৈ গৱেষণা কৰি যিবিলাক শুদ্ধ কথা, তথ্য সমৃদ্ধ কথা আৰু অৰিজিনেল যিবিলাক অথেণ্টিক ইনফৰমেশ্যন সেইখিনি ৰাইজৰ লগত ফ'কাছ কৰিব পাৰিব, আৰু একাডেমিক ক্ষেত্ৰতো এইটো বহু এটা ভাল কণ্ট্ৰিবিউশ্যন হ'ব। আৰম্ভণিটো কেনেকৈ কৰিব আপোনাৰ? এতিয়া আৰম্ভণিটো কেনেকৈ কম সেইটো একজেক্টলি আমি এতিয়ালৈকে তেনেকুৱাটো বনোৱা হোৱা নাই এতিয়ালৈকে। সেইটোলৈ আমি বনাবহে লাগিব, কাৰণ এইটোত আমাৰ দিহা পৰামৰ্শ লাগিব। কাৰণ একপক্ষীয়ভাৱে আমি বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আমি গোটেইখিনি কৰিব পৰা ভিতৰত নহয়। এইটো যিহেতু সমাজৰ স্বাৰ্থ জড়িত হৈ আছে, এই পশ্চিম অসমৰ স্বাৰ্থ জড়িত হৈ আছে, তেওঁলোকে যেনেকুৱা পৰামৰ্শ দিয়ে যে এনেকুৱা ধৰণে গ'লেহে ভাল হ'ব ভাবে, গতিকে তেনেকুৱা এটা পইণ্টেৰে আৰম্ভ কৰিব লাগিব। মই জনামতে আপোনাৰ নৰ্থ বেংগল ইউনিভাৰ্চিটিত আপোনাৰ কোচ ৰাজবংশী ভাষা আছে, মানে ছাবজেক্ট মানে সিহঁতৰ লগতো যে যোগাযোগ কৰে। সেইটো এটা ভাল পৰামৰ্শ, বা এইবিলাক পৰামৰ্শ সময় লোৱা যাব। ভিচি ছাৰে এইবিলাকৰ খবৰ ৰাখিছে নিশ্চয়, আৰু তেওঁ যিধৰণে আমাক মাৰ্গদৰ্শন কৰে সেই ধৰণে আগবাঢ়িম। আৰু আলিপুৰদুৱাৰৰ কিবা ইউনিভাৰ্চিটি হৈছে নেকি, তাতো বোধহয় এইটো কৰিছে আপোনাৰ কোচ ৰাজবংশী ভাষাটো ভাষা হিচাপে। কিন্তু মই ভাবো আমাৰ অসমৰ ক্ষেত্ৰতে অসমৰ এটা সুকীয়া ঐতিহ্য আছে ন, সুকীয়া আমাৰ এটা নিজা আইডেণ্টিটি আছে। আমি সেই আইডেণ্টিটিটো হয়তো ইয়াত ভালকৈ আৰু পৰিচিত হ'ব, মানে বৃহত্তৰ অসমীয়া জাতি, বৃহত্তৰ কোচ ৰাজবংশীৰ লগত এই আইডেণ্টিটিটো আমাৰ এইটো হয়তো তাত যি বেলেগ এটা দৃষ্টিকোণৰ হৈছে, আমাৰ ইয়াত আৰু ধুনীয়াকৈ হ'ব। কিন্তু অভাৰঅল সমাজৰ কাৰণে ভাল হ'ব, বা আমাৰ বিদ্যায়তনিক ক্ষেত্ৰত এইটো এটা নতুন এটা মাইলৰ খুঁটি হিচাপে চিহ্নিত হ'ব। আজি উপস্থিত থকা আমাৰ সাংবাদিক বন্ধুসকল, কোচ ৰাজবংশী আত্মহত্যাৰ দীৰ্ঘদিনীয়া আশা যে আমাৰ কোচ ৰাজবংশীৰ ভাষা সাহিত্য আৰু সংস্কৃতিৰ গৱেষণা কেন্দ্ৰ বহুত আলোচনা বিলোচনা কৰিছিলোঁ। এই ক্ষেত্ৰত আকাশৰ তৰফৰ পৰা আমাৰ যি বঙাইগাঁও বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষ ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ যি ৰেজিষ্ট্ৰাৰ ছাৰ আছে আৰু আমাৰ মনদীপ ডেকা ছাৰ, তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আপোনালোকে জানে যে কোচ ৰাজবংশী এটা ৰিচ কালচাৰ আৰু হেৰিটেজ থকা জনগোষ্ঠী, আৰু যি বঙাইগাঁও ইউনিভাৰ্চিটিত যি আমাৰ অধ্যয়ন কেন্দ্ৰ হ'ব আৰু গৱেষণা কেন্দ্ৰ হ'ব, তাত আমাৰ ৰিচাৰ্চসকলে আৰু আমাৰ পণ্ডিত আৰু গৱেষকসকলে যি কোচ ৰাজবংশী জনগোষ্ঠীৰ যি হেৰাই যাব লগা ধৰা কৃষ্টি, কলা, সংস্কৃতি বিলুপ্ত হৈ যোৱা, এই গোটেইবিলাক বৈজ্ঞানিকভাৱে তেওঁলোকে আলোচনা বিলোচনীকেইটা এটা নতুন আমাক কথা আমাক জনাৰ কাৰণে এটা কেন্দ্ৰবিন্দু হৈ পৰিব। আৰু এই যি আমাৰ চেণ্টাৰটোত আমাৰ বৌদ্ধিক মহল, আমাৰ যি স্কলাৰসকল আছে, ইয়াত আহি আমাৰ যি কোচ ৰাজবংশীসকলৰ ঐতিহ্যৰ ভৰা যি বিষয়সমূহ আমাৰ আগত আৰু নতুন যি উঠি অহা প্ৰজন্মক আমাৰ ন তথ্য সহকাৰে আমাক আগবঢ়াব বুলি আমাক আশাবাদী। এইখিনিয়ে কৈ আমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সন্মানিত সাংবাদিক বঙাইগাঁও বিশ্ববিদ্যালয়ৰ ৰেজিষ্ট্ৰাৰ আমাৰ প্ৰফেচৰ শৰ্মা ডাঙৰীয়া, আগ্ৰাছৰ
সভাপতি সম্পাদক লগতে PSC ইতিমধ্যে আজি বঙাইগাঁও বিশ্ববিদ্যালয়ৰ যিখন এই অনুষ্ঠানত আমি যিখিনি তেওঁলোকৰ পৰা আলোচনা কৰিছোঁ কৰ্তৃপক্ষৰ লগত BCR লগত যিখিনি আমি আলোচনা কৰিছোঁ বা বিভিন্ন বিভাগৰ লগত আমি আলোচনা কৰি তেওঁলোকে যিটো আমাক উৎসাহ দিছে সেইটো আমি নথৈ আনন্দিত হৈছোঁ আৰু কোচ ৰাজবংশীসকলৰ যিহেতু নামনি অসমত বঙাইগাঁও কোচ ৰাজবংশীসকলৰ এটা এই জনগোষ্ঠীৰ এটা অধিকৃত অঞ্চল কাৰণ নিশ্চয় আপোনালোকে জানে অসমৰ যিখিনি সাহিত্য চৰ্চা অসমীয়া ভাষাৰ যিখিনি সাহিত্য চৰ্চা অসমৰ যিখিনি মানে ধৰ্মীয়ই হওক বিভিন্ন সামাজিকেই হওক প্ৰথম স্থানটো আছিল এই নামনি অসমৰ নিশ্চয় আপোনালোকে জানে আজি ধুবুৰী জিলা তেতিয়াই ধুবুৰী আৰু বংগৰ মাজত তেতিয়াই আমাৰ নৰনাৰায়ণ আৰু চিলাৰায় পৃষ্ঠপোষকতাত কাৰণ তেতিয়া যি আমাৰ মহান মহান পণ্ডিতবিলাক যেনেকৈ আমাৰ মাধৱ কন্দলী যেনেকৈ ৰাম সৰস্বতী গোটেই মানে যিখিনি অসমৰ প্ৰাচীন সাহিত্যৰ যিখিনি সৃষ্টিকৰ্তাবিলাকক ইয়াতে ৰাখি এই ভাষা সংস্কৃতি ইয়াৰ গোটেইখিনি ইয়াতে অধ্যয়ন হৈছিল আৰু তেওঁৰ পৃষ্ঠপোষকতাত মানে সুন্দৰভাৱে পৰিচালনা কৰিছিল আজি সেই কোচ ৰাজবংশীসকলৰ যি ভাষা যি ইতিহাস যি সংস্কৃতি যি পৰম্পৰা আমি পুনৰবাৰ এই বঙাইগাঁও বিশ্ববিদ্যালয়ৰ জৰিয়তে আমি ইয়াত এটা ৰিচাৰ্চ চেণ্টাৰ খুলিবলৈ আগ্ৰহ কৰিছোঁ সেই তাহানিৰ সেই প্ৰাচীন সাহিত্যৰ যি মান মৰ্যাদা যি গৰিমা যি নৰনাৰায়ণ আৰু চিলাৰায় যি পৃষ্ঠপোষকতাত যি আগবঢ়াই দিছিল আজি অসমীয়া ভাষাৰ অসমীয়া জাতিৰ যি এটা উন্নয়নৰ ক্ষেত্ৰত যি ভূমিকা লৈছিল পুনৰবাৰ সেই কোচ ৰাজবংশীসকলৰ ভাষা সাহিত্য বা বিভিন্ন দিশ ইয়াতে ৰিচাৰ্চ চেণ্টাৰ এটা খোলাৰ কাৰণে আমি আগ্ৰহ কৰিছোঁ আৰু বঙাইগাঁৱৰ ইউনিভাৰ্চিটি কৰ্তৃপক্ষই আমাক উৎসাহ দিছে এইটো এটা আমাৰ কাৰণে আদৰণীয় দিশ আৰু আজিৰ তাৰিখটো আজিৰ এই প্ৰেছ উইকটো আজিৰ কাৰণে এটা লেখত ল'বলগীয়া দিন হ'ব আৰু ইতিমধ্যে আমি যিহেতু আলোচনা কৰিছোঁ অহা 9 তাৰিখে আমি আমাৰ প্ৰথম আধাৰশিলা যিটো বা ভূমিপূজন যিটো সেইটো আমি আৰম্ভ কৰিম আৰু ইতিমধ্যে আমাৰ VC ডাঙৰীয়াই ইতিমধ্যে আমাক জনাইছে বা এওঁলোকে আমাক জনাইছে যে কিছু ঘৰ ইতিমধ্যে আমি তেওঁলোকে কৈছে এইবিলাক ঘৰতো আপোনালোকে প্ৰথম পৰ্যায়ত কামখিনি সুচাৰুৰূপে কৰিব পাৰিব তাৰ কাৰণে আমিও সেই সুযোগ দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু অনাগত দিনত ইয়াত ৰিচাৰ্চ পাৰ্চন হিচাপে যিহেতু আমাৰ কিছু মানুহ আহিব আৰু ইয়াত যিহেতু বঙাইগাঁৱৰ বিশ্ববিদ্যালয়ৰ দ্বাৰা কিছু ৰিচাৰ্চ পাৰ্চনৰ লগত লগালগ হ'ব তথাপিও যিহেতু আমাৰ কিছু মানুহ আছে ইয়াৰ আমি আমাৰ ফালৰ পৰা আমি দায়িত্ব প্ৰথমতে আমাৰ ৰূপাঞ্জলি বাইদেউ এইটো চোৱা চিতাৰ কাৰণে আমাৰ ফালৰ পৰা দায়িত্ব আমি তেওঁক দিম বুলি আমি এটা থিৰাং কৰিছোঁ আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কিছু তেওঁলোকৰ ফালৰ পৰা বহুত মানে তেনেকুৱা আছে ৰিচাৰ্চ পাৰ্চন আছে পিছত সেইবিলাক আমি কেনেকৈ কি কৰা আলোচনা কৰি এটা সুন্দৰ পৰিৱেশ গঢ়ি তোলাত সকলোৱে যি সহযোগ কৰিছে তাৰ কাৰণে ধন্যবাদ আৰু মই মিডিয়াসকলকো আহ্বান জনাইছোঁ আপোনালোকে যিহেতু এই ইতিহাস আৰু কোচ ৰাজবংশী নিশ্চয় আজি অসমীয়া জাতি যি অসম ৰাজ্যখন যেনেকৈ গঢ়ি উঠিছে তাত নৰনাৰায়ণ আৰু চিলাৰায় যি অৰিহণা আছে আৰু কোচ ৰাজবংশীসকলৰ যি ভাষা সাহিত্যৰ ক্ষেত্ৰত যি অৱদান দি থৈ গ'ল তাৰ কাৰণে আপোনালোকেও এই ক্ষেত্ৰত আগবাঢ়ি নিয়াৰ কাৰণে নিশ্চয় আপোনালোকে বিশেষভাৱে ভূমিকা ল'ব বুলি আশা ৰাখি মই এইখিনি আপোনালোকৰ ওচৰত আবেদন জনাম আপোনালোকৰ ভাষালৈ যিটো কথিত ভাষালৈ যিটো আপোনাৰ মানে ধুবুৰীত এটা ভাষা ইয়াতে এটা ভাষা সেইটো কেনেকৈ মেইনটেইন কৰিব এইটো নিশ্চয় মান্য ভাষা আহিবই এইটোত সেইখিনি আমাৰ সাহিত্য চৰ্চা চলি আছে ইয়াত থাকি এতিয়া অসমৰ ক্ষেত্ৰত আমাৰ বাংলা ভাষাৰ ক্ষেত্ৰত এলকাতাৰ ভাষা
আমাৰ অসমৰ বাংলা ভাষা একেই নহয়, উত্তৰ-বংগৰ বাংলা ভাষা মানে একেই নহয়। আমাৰ অসমৰ পৰা আৰম্ভ কৰি যাওক, নামনিৰ পৰা উজনিলৈকে চাওক। আজি উজনিত যিবিলাক শব্দ হয় আমি কওঁ এইটো লিখিতভাৱে অকণমান, কিন্তু সিফালেতো অকণমান কয়। ঠিক তেনেকৈ তথাপিও কিন্তু এটা মান্য ভাষা অসমৰ যেনেকৈ আমাৰ মান্য ভাষা আছে, লিখিত ভাষা আছে, এইটোও হ'ব। আমাৰ এইবিলাকতো থাকিব, ইয়াত আমাৰ আলোচনা হ'ব, যিহেতু ৰিচাৰ্চ পাছত এতিয়া হৈ যাব, এইবিলাক গৱেষণা হ'ব, আমাৰ নিশ্চয় মান্য ভাষা ওলাই আহিব, মান্যতা ৰূপ পাবই। থ্যাংক ইউ। সরকার মুর্দাবাদ, ইউনূস 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 সরকার মুর্দাবাদ, বাংলাদেশ মুর্দাবাদ, বাংলাদেশ মুর্দাবাদ, ইউনূস সরকার মুর্দাবাদ, বাংলাদেশের মৌলবাদী মুর্দাবাদ, বাংলাদেশ সরকার মুর্দাবাদ, ইউনূস সরকার মুর্দাবাদ, বাংলাদেশ মুর্দাবাদ, ইউনূস সরকার মুর্দাবাদ, বাংলাদেশ মুর্দাবাদ, হত্যাকারী ফাঁসি দাও, হত্যাকারী ফাঁসি দাও, বাংলাদেশ মুর্দাবাদ, ইউনূস সরকার মুর্দাবাদ, বাংলাদেশ সরকার হায় হায়, বাংলাদেশ মুর্দাবাদ, ইউনূস সরকার মুর্দাবাদ, বাংলাদেশ মুর্দাবাদ, ইউনূস সরকার মুর্দাবাদ, বাংলাদেশ মুর্দাবাদ, চোখা হিন্দুর উপর নির্যাতন চলিব, হিন্দু জনতা হত্যাকারী ফাঁসি দিয়ক, হিন্দু জনতা হত্যা হুঁশিয়ার, বাংলাদেশ মুর্দাবাদ, ইউনূস সরকার মুর্দাবাদ, বাংলাদেশের ইউনূস সরকার মুর্দাবাদ, বাংলাদেশ সরকার হায় হায়, বাংলাদেশ মুর্দাবাদ, বাংলাদেশ মুর্দাবাদ, ইউনূস সরকার মুর্দাবাদ, বাংলাদেশ মুর্দাবাদ, বাংলাদেশ মুর্দাবাদ, ইউনূস সরকার মুর্দাবাদ, ফাঁসি দিয়ক, বাংলাদেশ মুর্দাবাদ, বাংলাদেশ মুর্দাবাদ, ইউনূস সরকার মুর্দাবাদ, সকল মুর্দাবাদ,